Audio Jungle. এবি নিউজ বুলি এটা নতুন পোৰ্টেল জন্ম হোৱা বুলি আজি মই গম পালোঁ। অসমৰ কেইবাগৰাকী উদ্যোগী আৰু পৰিৱৰ্তনকামী তৰুণে এই পোৰ্টেলটো আৰম্ভ কৰিছে। মই আশা ৰাখিছোঁ যে সংকটকালীন অসমত জাতিৰ সেৱা কৰাৰ ক্ষেত্ৰত আৰু আমাৰ যি প্ৰতিষ্ঠিত যিবোৰ আপোনাৰ প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানবিলাকৰ বিভিন্ন কাৰণত চৰকাৰে চেপি আনিছে। তেওঁলোকে এডভাৰটাইজ নহ'লে, গভৰ্ণমেণ্টৰ বিজ্ঞাপন নহ'লে আমাৰ আচলতে সংবাদ মাধ্যম চলিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি কৰিছে চৰকাৰে। সেইকাৰণে তেওঁলোকৰ সীমাবদ্ধতাৰ বিপৰীতে পোৰ্টেলসমূহে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই নতুন পোৰ্টেলটোও মই ভাবোঁ অসমীয়া জাতিক অসমৰ ভৱিষ্যতক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সকলো দিশ সামৰি তেওঁলোকে এটা ঐতিহাসিক ভূমিকা পালন কৰিব মই আশা ৰাখিছোঁ। আৰু মই তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ জাতিৰে সংকটকালত আমাৰ পোৰ্টেল, আমাৰ সংবাদ মাধ্যম আৰু অধিক বিস্তাৰ হোৱাৰ প্ৰয়োজন আছে। গতিকে এবি নিউজ নামৰ এই পোৰ্টেলটোৰ উদ্যোক্তাসকল বা যিকেইজন তৰুণে এই পোৰ্টেলটো খুলিছে তেওঁলোকলৈ মই ধন্যবাদ জনালোঁ আৰু আশা ৰাখিছোঁ এই পোৰ্টেলটো এদিন সফল হ'ব আৰু জনসাধাৰণে এই পোৰ্টেলটো চাব, আগ্ৰহেৰে গ্ৰহণ কৰিব।